হয়। এইখন হ'ল আপোনাৰ আমাৰ কালুগাঁও অঞ্চলৰে আপোনাৰ বৰুৱা টেকেলা বুলি কয়। বৰুৱা টেকেলা অঞ্চলৰ এখন 3 বিঘা 3.5 বিঘা বাগান হয়। কিন্তু এতিয়া এনেকুৱা হৈছে আপোনাৰ যোৱা বছৰ পাতৰ ৰেট আপোনাৰ ভাল আছিলে, এনেকুৱা দিনত ভাল আছিলে, আমাৰ লগততো ডাটা আছে। কিন্তু এইবছৰ এনেকুৱা হৈছে যে পাতৰ ৰেট কমি গৈ 15 টকাৰ ওপৰত আমি ৰেটেই পোৱা নাই। আৰু 15 টকাৰ ৰেট আপোনাৰ কি হৈছে, এতিয়া বস্তু আইতকৈ আপোনাৰ ব্যয়টো বেছি হৈছেগে। কাৰণ আপোনাৰ দৰৱ থাকিলে, লেবাৰ হাজিৰা থাকিলে, তাৰপৰা আপোনাৰ সাৰ থাকিলে, আপোনাৰ ধেৰ দৰৱ নামাৰিলেতো আপোনাৰ পাতেই নাই, সাৰ নামাৰিলে আপোনাৰ পাত নাহে। গতিকে কি হয়, আপোনাৰ পাত যেতিয়া সিহঁতৰ পাত প্ৰডাকশ্যন যেতিয়া এইবছৰ পাতৰ প্ৰডাকশ্যন অলপ বেছি দেখিছোঁ আমাৰ চকুত। সেইকাৰণে কি হৈছে যে পাতৰ প্ৰডাকশ্যনটো যেতিয়া বাঢ়ি যায়, তেতিয়া সিহঁতে ৰেটটো অলৰেডি ডেইলি আপোনাৰ এটকা দুটকাকে কমাই লৈ গুচি আহে। কিন্তু যদি আমি তাকে প্ৰতিবাদ কৰিব যাওঁ, সুধিব যাওঁ, তেতিয়া তেওঁলোকে কয় যে শুকান চাউলৰ চেল নাই, ইমান কেজি বিকিব পৰা নাই। সেইটো নানা অজুহাত দেখায়। এইটো একচুৱেলি সেইকাৰণে আমি প্ৰশাসনকো অনুৰোধ কৰিছোঁ, যাতে আমাৰ নিচিনা ক্ষুদ্ৰ চাহ খেতিয়ক মানুহখিনি আমি নিবনুৱা ল'ৰা হয়। গতিকে আমি এনেকুৱা চাহ বাগানৰ কাম কৰি আমি খাই আছো। গতিকে যে প্ৰশাসনক অনুৰোধ জনাইছো যে আপোনালোকেও আমাক অকণমান চকু দিয়ক, যাতে অকণমান তীব্ৰতাৰে আলোচনা কৰি পেলাই পাতৰ ৰেট এটা নিৰ্ধাৰিত ৰেট এটা আমাক দিয়ক। তেতিয়াহে ক্ষুদ্ৰ চাহ খেতিয়কো থাকিব, বাগানো থাকিব, আৰু আমাৰ নিচিনা নিবনুৱা ল'ৰাবোৰ থাকিব। নহ'লে আমাৰ জীয়াই থাকিবলৈকে টান হৈ গৈছে। কাৰণ এনেকে যদি পাতৰ ৰেট কমি কমি গৈ থাকে, আগন্তুকতো দুৰ্গা পূজা আহি আছে, তাৰ আগে পিছে হয়তো আপোনাৰ পাতৰ পাৰ কিলো আপোনাৰ 7 টকা 8 টকা হ'বলৈও আছে। আগতো হৈছে, কিন্তু নোহোৱা নহয়। কিন্তু এইবছৰ এনেকুৱা ছিজনতে ইমান ৰেট কমি গৈছে। মানে যোৱা বছৰ ইমান কমা নাছিল, কিন্তু এই বছৰ বেছি কমিছে। সেইকাৰণে হয়তো দুৰ্গা পূজা আগে পিছে হয়তো 7-8 টকা ৰেট হ'বগৈ আছে। কেনেকুৱা সমস্যাত পৰিছে এতিয়া? এতিয়া সমস্যা মানে যিটো সমস্যা হৈছে, মোৰ এই বাগানখনতেই ইমান ধুনীয়াকৈ পাত পাইছিলোঁ, পাতো পাইছোঁ, যথেষ্ট পাতো পাইছিলোঁ। কিন্তু সেই পাতৰ প্ৰতি কেজি মূল্য যেতিয়া 15 টকা পাইছোঁ, পোৱাৰ লগে লগে আজি মোৰ লেবাৰকে দিম নে নিজে খাম, ঘৰখন পৰিয়াল পুহিম, তাৰ এটা মই বহুত সন্মুখীন সমস্যা হৈছে। গতিকে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আমাৰ এই কেঁচা চাহপাতৰ মূল্য 20 বা 22 ওপৰত যদি কৰি দিব পাৰে, আমি তেওঁলোকক নথৈ আনন্দিত হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।